মৈৰাবাৰীত অপহৃত হোৱা নাবালিকা উদ্ধাৰ অৱশেষত মৰিগাঁও জিলাৰ মৈৰাবাৰীত অপহৃত হোৱা নাবালিকাগৰাকীক উদ্ধাৰ কৰা হয়। জানিব পৰা মতে মৈৰাবাৰীৰ দুৰাবান্ধি বিলৰ মৃত আয়ুব আলীৰ নাবালিকা কন্যাক যোৱা বৰ্ষৰ 21 ডিচেম্বৰত দিনৰ 12 মান বজাত শালকাটি পথাৰৰ দিলদাৰ হুছেইনকে আদি কৰি 4জনে অপহৰণ কৰি নিছিল বুলি মৈৰাবাৰী আৰক্ষী থানাত নাবালিকাৰ পৰিয়ালৰ লোকে এজাহাৰ কৰিছিল। যোৱা 2 জানুৱাৰীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ মুছাব্বিৰ আলমৰ নেতৃত্বত এটি দলে নাবালিকাগৰাকীক কামপুৰৰ শালমৰাৰ পৰা উদ্ধাৰ কৰি মৈৰাবাৰী আৰক্ষীক চমজাই দিয়াৰ লগতে প্ৰকৃত দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰোৱা লাইভ। সংগ্ৰাম পৰিষদে যেটো কৰিছে ভালেই কৰিছে। যোৱা 21 ডিচেম্বৰত ছোৱালীজনী অপহৰণ হোৱা বুলি গম পাইছোঁ। তাৰপিছত এওঁলোকে এজাহাৰ কৰিছে 23 তাৰিখে, কিন্তু মোৰ নামটো যে তাত হাঙুৰ খাইছে মই ইমান কল্পনা কৰিব পৰা নাই। মোৰ ড্ৰাইভাৰৰ সৰু ভাই ছোৱালীজনী পলাই লৈ গৈছে। তাৰ মানে দুয়োজনৰ ভিতৰত প্ৰেমৰ সম্পৰ্ক আছে। এতিয়া যদি মই ড্ৰাইভাৰক খেদি দিওঁ, লাত মাৰি খেদি দিওঁ ড্ৰাইভাৰক, এই ড্ৰাইভাৰৰ পৰিয়ালটো আছে, তাক কোনোবা খুৱাবনে? এতিয়া কথা হৈছে এইটো, যিটো অপহৰণ হৈছে বা কিডনেপ হৈছে বুলি কৈ আছে, এইটো একচুৱেলি মিছা। এইটো কিন্তু প্ৰেম লীলা। এবাৰ পলাই গৈছে আৰু নেক্সট টাইমতো মানে হেৰি কৰিছে। মোৰ গাড়ী ব্যৱহাৰ কৰা নাই, মোৰ ড্ৰাইভাৰো যোৱা নাই, মোৰ ড্ৰাইভাৰৰ সৰু বাটিহে দিছে। আজি অসম মাইনৰিটি সংগ্ৰাম পৰিষদে উদ্ধাৰ কৰিছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু মৈৰাবাৰী আৰক্ষী বিষয়াসকলক মই অনুৰোধ জনাওঁ, তেওঁলোকে যাতে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰে যেন। হয়, যোৱা 23 ডিচেম্বৰত মৰিগাঁও থানাত এটা এজাহাৰ হয় যে তেনেকৈ নাবালিকা এজনীক মানে কোনোবা এটা ল'ৰাই পলাই লৈ যোৱা বা অপহৰণ কৰাৰ সন্দৰ্ভত কিবা এটা গোচৰ তৰা হৈছিলে। আৰু উক্ত গোচৰ সন্দৰ্ভত আমি এটা নিউজো পাইছিলোঁ। নিউজ পোৱাৰ পিছত এজন মানুহ, যিজন মানে ইদ্ৰিছ আলী, তেখেত মোৰ আংকুল হয়, এই তেখেতৰ নামত মানে এটা নিউজ ওলোৱাত মই লগে লগে তেখেতক ইনফৰ্ম কৰাৰ পিছত গম পালোঁ তেখেত এই কামটোত জড়িত নহয়। যিদিনা মানে এই ছোৱালীজনীক লৈ গৈছে, সিদিনা গোটেই দিনটো ইদ্ৰিছ আংকুল তেখেত নগাঁও SP অফিচৰ তাতে আছিলে। গতিকে আমি চোৰাংকৈ বা বহুত মানে অলপ হেৰি কৰি কিনে ছেক্ৰেটকৈ তেনেকুৱা ইনকুৱাৰী কৰি তদন্ত আকাৰে তেনেকুৱা ক'ত আছে কি কৰা, মানে এই ফেমিলিটোক, ল'ৰাৰ পৰিয়ালবৰ্গক বহুত প্ৰেছাৰাইজ দি কিনে অলপ টেকনিকেলি আমি বহুত চেষ্টা কৰাৰ পিছত আজি প্ৰায় 12 মান বজাত আমি ছোৱালীজনী মানে মৰিগাঁও থানাত নি পেলাই মৰিগাঁৱৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এজনী ASI আছে, তাইৰ হাতত আমি চমজাই দিওঁ। আৰু ছোৱালীজনী চমজাই দিয়াৰ আগত আমি মানে ছোৱালীজনীৰ ফালৰ পৰা মানে আমি যেনেকৈ ষ্টেটমেণ্ট অলপ মানে বা কথাবিলাক মানে গম পোৱাত, ইদ্ৰিছ আলী নামৰ মানুহজন এই ঘটনাটোত মানে একেবাৰে জড়িত নহয়। ছোৱালীজনীৰ মাকে এই ছোৱালীজনীক যিহেতু 5 দিন না 7 দিন কম আছিলে, আজিৰ ডেটত ছোৱালীজনী অলৰেডি 18 বছৰ পাৰ হৈ গ'ল। গতিকে 4-5 দিন আগতে ছোৱালীজনীক 3 তাৰিখে এই জানুৱাৰী 3 তাৰিখে বিয়া দিব বুলি মানে তাৰ মাকে ক'ৰবাত মানে বেলেগ ল'ৰাৰ লগত মানে ঠিক কৰাত ছোৱালীজনী নিজে উপযাচি মানে এই ল'ৰাটোৰ কিবা মিতিৰৰ ঘৰত মানে থাকিবলৈ যায়। গতিকে উক্ত ঘটনাটোত মানে অসম আৰক্ষী প্ৰশাসন ও আমাৰ যিজন মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ক মানে অনুৰোধ জনাওঁ যে উক্ত বিষয়টোত মানে কোন আচলতে দোষী, এই তেওঁক মানে আইনী প্ৰক্ৰিয়াৰে মানে উচিত তদন্তক্ৰমে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওক। কিন্তু যোন মানুহ ইয়াত জড়িত নহয় তেওঁলোকক মানে এই কেছটোৰ পৰা মানে মোকলাই দিব লাগে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ফালৰ পৰা মানে এইটো দাবী জনাইছোঁ। হয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ কথা হ'ল আজি আমি সেই ছোৱালীজনীক খবৰ পাইছিলোঁ আৰু ছোৱালীজনী ইতিমধ্যে আমি
মৰিগাঁও জিলাৰ মৰিয়াবাৰী থানাত চমজাই দিয়া হৈছে। কথা হ'ল সেই ছোৱালীজনী আচলতে এটা ল'ৰাক তেওঁ ভাল পাই প্ৰেমৰ সম্পৰ্কতহে ছোৱালীজনী ল'ৰাটোৰ লগত যোৱা হৈছিলে। এই ছোৱালীজনীৰ পৰা আমি যিমানটো গম পাইছোঁ ছোৱালীজনী নিজস্ব ইচ্ছামতেহে গৈছে। এই ছোৱালীজনী কোনোবাৰ মানুহে পৰিচালনাত যোৱা নাই, কাৰণ ইয়াত এটা বৃহৎ ডাঙৰ ৰহস্য সোমাই আছে। যিহেতু ধিং সমষ্টিত এগৰাকী আমাৰ বিজেপি দলৰ তেওঁ কেণ্ডিডেট হ'বলৈ গৈ আছে আৰু সেই মানুহজনৰ কেণ্ডিডেটৰ দাবীদাৰ কাৰণে ইদ্ৰিছ আলীক এনেই কিছুমান মানুহে ষড়যন্ত্ৰ কৰি তেওঁক ফচাব বিচাৰিছে যে এই কেছটোত তেওঁ জড়িত। কাৰণ চাওক, তেখেতৰ ভাইকে এই ইদ্ৰিছ আলী গাড়ী চলাই সেই ল'ৰাটো, যিটো ল'ৰাই ছোৱালীজনীক অলৰেডি আপোনাৰ পলাই লৈ গৈছে, ভাল পাই প্ৰেমৰ সম্পৰ্কত পলুৱাই লৈ গৈছে, সেই ল'ৰাটোৰ দাদাইকে অলৰেডি ইদ্ৰিছ আলী গাড়ীখন চলায়। কথা হ'ল ইদ্ৰিছ আলী গাড়ীখন চলোৱাৰ কাৰণে ইদ্ৰিছ আলীয়েতো আৰু ধৰি লওক কোনোবা ল'ৰা এটাই ছোৱালী লৈ যাব, তাৰতো দায়িত্ব ইদ্ৰিছ আলীয়ে ল'ব নোৱাৰে। ইদ্ৰিছ আলীয়ে গাড়ীহে চলায়, ইদ্ৰিছ আলী ইয়াৰ লগত কোনো জড়িত নহয়। কাৰণ এইটো এটা মানুহৰ বৃহৎ ডাঙৰ ধৰি লওক চক্ৰান্তত ইদ্ৰিছ আলীক এইটো কাৰণে তেওঁলোকে পেলাইছে যে বিজেপিৰ নামটো তেওঁলোকক ইদ্ৰিছ আলীক যে ইয়াৰ কেণ্ডিডেটৰ পৰা বঞ্চিত কৰিব লাগে, কাৰণ ইদ্ৰিছ আলীক ভয় খাইছে, খোৱাৰ কাৰণে এইটো কৰিছে। চাওক, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এইটোৱে বিচাৰোঁ, যদিহে এই কেছটোত ছোৱালীজনী এই ল'ৰাটোৰ লগত পলাই যোৱাত ইদ্ৰিছ আলী আৰু কোনোবা প্ৰমুখে যদি আছে, আমাৰ যিটো মৰিগাঁও জিলাৰ আৰক্ষী লগতে আপোনাৰ আমি মৰিয়াবাৰী থানাৰ OC ছাৰকো বা পুলিচ প্ৰশাসনকো আমি অনুৰোধ কৰোঁ এই বস্তুটো উচিত তদন্ত কৰি যিজনৰ নেতৃত্বত এই বস্তুটো ছোৱালীজনী যদি কোনোবা কাৰোবাৰ চক্ৰান্তত পলাই নিছে তেওঁলোকক বিহিত ব্যৱস্থাৰে আইনীভাৱে যিটো শাস্তি পায় শাস্তি দিয়ক। আৰু যদি নহয় কোনোবাই এনেই এজন মানুহক মেপাকত পেলাই তেওঁক কোনোবাই বঞ্চিত কৰিবলৈ ৰাজনৈতিকভাৱে তেওঁক হত্যাৰ কৰিবলৈ চেষ্টা কৰে, যে তেওঁক পলিটিক্সৰ পৰা নাইকিয়া কৰিবলৈ যদি কোনোবাই চেষ্টা কৰে, সেইসকলকো বৰ্তমান মৰিয়াবাৰী থানাৰ OC ছাৰ লগতে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক প্ৰমুখে গোটেই প্ৰশাসনে উচিত তদন্ত কৰি যদিহে এই মানুহজন তাত জড়িত আছে তেতিয়াহ'লে তেখেতক উচিত শাস্তি দিয়ক। আৰু যদি তেখেত তাত জড়িত নাই, তেওঁৰ এই ল'ৰাটোৰ ছোৱালী নিয়া ল'ৰাটোৰ দাদাইকক গাড়ী চলাব দিয়াত যদি তেখেতে বেয়া কাম কৰিছে বুলি ভাবিছে, তেতিয়াহ'লে কোনোবাই যদি চক্ৰান্ত কৰিছে তেওঁলোকক উচিত ব্যৱস্থা কৰক।